নলবাৰীৰ হেলচাত অসম কুংফু এছ'চিয়েশ্যনৰ উদ্যোগত আৰু নলবাৰী জিলা কুংফু এছ'চিয়েশ্যনৰ সহযোগত দুদিনীয়াকৈ আয়োজন অসম ভিত্তিত কুংফু প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে সামৰণি পৰে। অসম কুংফু এছ'চিয়েশ্যনৰ অধ্যক্ষ আমানুদ্দিন বৰা, উপসভাপতি চিফু শংকৰ দত্ত, সাধাৰণ সম্পাদক আৰু পৰীক্ষক আজহাৰুল আমিনৰ লগতে কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিযোগিতাখনত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ লয়। প্ৰতিযোগিতাৰ অন্তত স্থানপ্ৰাপ্তসকলক বঁটা বিতৰণ কৰা হয়। উল্লেখ্য যে নলবাৰী জিলা বিভিন্ন প্ৰান্তত কুংফুৰ প্ৰশিক্ষণ ব্যৱস্থা কৰিব অসম কুংফু এছ'চিয়েশ্যনৰ অন্তৰ্গত নলবাৰী জিলা সমিতিয়ে। আনহাতে এনে প্ৰতিযোগিতাই শিক্ষাৰ্থীসকলক যথেষ্ট উপকৃত কৰিব বুলি আশাবাদী অভিভাৱকসকল। লগতে এই সমৰ কলা অনুশীলনত আৰু বেল্ট পৰীক্ষাত উপস্থিত হোৱা বিষয়াববীয়াসকলে কুংফুৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে যাতে আৰু আগুৱাই যাব পাৰে তাৰ কাৰণে চৰকাৰক সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। উক্ত অনুষ্ঠানত নৱশক্তিৰ সমূহ সদস্যই সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলা বুলি নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সম্পাদক পৰাগ কুমাৰ বৰ্মনে জানিবলৈ দিয়ে। ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম কুংফু ক্ৰীড়া সন্থাৰ অধীনত আৰু অল ইণ্ডিয়া কুংফু ফেডাৰেশ্যনৰ যি আমাৰ অথৰাইজ আছে তাৰে অধীনত আজি আমাৰ নলবাৰী জিলা এই হেলচাত আপোনাৰ হাইস্কুলত আজি বেল্ট গ্ৰেডিং এক্সাম অনুষ্ঠিত কৰা হৈছে আৰু আমাক নিমন্ত্ৰণ দিছে। ইয়াত খুব সুন্দৰ মানে ইয়াৰ অনুশীলন, আজি বেল্ট গ্ৰেডিং এক্সাম দেখি ভাল লাগিছে। আপ্লুত হৈছোঁ আমি ছাত্ৰ ছাত্ৰীসকলৰ খুব সুন্দৰ পাৰফৰ্মেঞ্চ। হেলচাত আগৰ পৰা আমি দেখি আহিছোঁ নলবাৰী জিলাত এই আজিয়ে নহয়, আগতো এনেকুৱা বেল্ট গ্ৰেডিং এক্সাম বা এনেকুৱা খেলা ধূলা কুংফু চেম্পিয়নশ্বিপ হৈ থাকে। ইয়াত খুব সুন্দৰ অনুশীলন হয়। গতিকে এই হেলচা কুংফু ক্ৰীড়া সন্থাৰ মানে যোগেদি একাডেমীৰ যোগেদি আৰু নলবাৰী কুংফু ক্ৰীড়া সন্থাৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক মানে ইয়াতে এটা ভাল যিটো সমৰ কলাৰ যিটো মানে আপোনাৰ পৰিৱেশ এটা চলি আছে, ছাত্ৰ ছাত্ৰী ভালকৈ আগুৱাই যাব পাৰে। গতিকে আমি সকলোকে আমি মানে অনুৰোধ কৰিছোঁ যে আৰু চৰকাৰকো অনুৰোধ কৰিছোঁ যে ইয়াতে সৰ্বশিক্ষাৰ আন্দোলনত যে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়া হয় স্কুলবিলাক কলেজবিলাকত। গতিকে আমাৰ যে একাডেমীবিলাক আছে একাডেমীবিলাকৰ ফালেও যে চৰকাৰে অলপ লক্ষ্য দিয়ে, কাৰণ কিয় ইয়াত খুব সুন্দৰ প্ৰশিক্ষণবিলাক চলে। ইয়াৰ যোগেদি আজি এই ছাত্ৰ ছাত্ৰীসকল এদিন ধৰক ডিফেন্সতে হওক, আৰ্মিয়ে হওক বা ইয়াতে চাকৰি পাবলৈ সক্ষম হয়। খুব সুন্দৰ আমাৰ ট্ৰেইনিং ইয়াতে হৈ আছে সমৰ কলাৰ। গতিকে কুংফু যিহেতু কিং অফ মাৰ্চেল আৰ্ট, আপোনাৰ সকলোৱে জ্ঞাত যে কুংফু খুব সুন্দৰ মানে প্ৰশিক্ষণবিলাক হয়। গতিকে চৰকাৰে যদি ইয়াৰ প্ৰতি অলপ লক্ষ্য দিয়ে আৰু সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।